হাড়কোপোৱা জাৰত থৰথৰকৈ কঁপিছে আইতা। থৰক বৰক খোজ, দেহত বয়সৰ আচুৰ। নিশাৰ অন্ধকাৰত পথৰ দাঁতিতে আশ্ৰয় লৈছে আইতাই। পুত্ৰ বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই বন্ধ কৰি দিলে ঘৰৰ দুৱাৰ। এই কৰুণ দৃশ্য বিজনীৰ ৩ নং ৱাৰ্ডৰ আমগুৰি কলনীৰ। বাহিৰত হাড়কোপোৱা জাৰ, লগতে ফিৰফিৰীয়া বতাহ। ঘৰৰ ভিতৰতো ঠাণ্ডাৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা অৱস্থা। ঠিক তেনে সময়তে এই ৮০ ঊৰ্ধৰ আইতাগৰাকীলৈ মন কৰক। গাত পৰিধান কৰা নাই গৰম কাপোৰ। নিশা ঘৰৰ বাহিৰত এইদৰেই বহি আছে আইতাগৰাকী। সৰু পুত্ৰ আৰু বোৱাৰীয়ে মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দি গেট বন্ধ কৰি দিয়াৰ অভিযোগ তুলিছে এতিয়া আইতাই। ৯ মাহ ১০ দিন গৰ্ভত ৰাখি পৃথিৱীৰ পোহৰ দেখুওৱা সন্তানৰ আজি যেন মাতৃক চাবলৈ সময় নাই। মাতৃ আজি অৱহেলিত, নিষ্পেষিত। তথ্য অনুসৰি আমগুৰি কলনীৰ নিবাসী ৮০ ঊৰ্ধৰ বৃদ্ধা আদ্ৰী বসাক সৰু পুত্ৰ কালচান বসাকৰ সৈতে বাস কৰিছিল। কৰ্মসূত্ৰে ২ পুত্ৰ আছিল ঘৰৰ বাহিৰত। কিন্তু প্ৰতিদিনে মানসিক শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা আদ্ৰী বসাকক পুত্ৰ বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই দি তলা বন্ধ কৰি দিয়াত এইদৰে পথৰ দাঁতিত হৈ পৰিছে আইতাৰ বাসস্থান। পথৰ দাঁতিত এইদৰে বাহৰ পাতিছে আইতাই। প্ৰতিদিনে আদ্ৰী বসাকক পুত্ৰ বোৱাৰীৰ নাতিয়ে কৰে অকথ্য নিৰ্যাতন, যাৰ বাবে বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা অনাই বনাই ঘূৰি নিশা পথৰ দাঁতিত আশ্ৰয় লৈ থকা আইতাক দেখি সচেতন লোকে আৰক্ষীক খবৰ দিয়ে আৰু সেই সময়তে ঘটনাস্থলীত উপস্থিত হয় বিজনী আৰক্ষী। ইফালে সেই স্থানত সাংবাদিকক উপস্থিত হোৱাত মাতৃলৈ মৰম উপজে কুলংগাৰ পুত্ৰৰ। চাওক, মাতৃৰ প্ৰতিটো অভিযোগেই মিছা বুলি প্ৰতি অভিযোগ দিছে এতিয়া পুত্ৰ কালচান্ত বসাকে। তাতেও আইছে তখন জানে কার তাতে আইছে জানে মারা নাই তো কায়ো ওচৰত মানুহ আছে সুধিলে হল। ব্ৰেইনটো অলপ আছে। এইটো আপুনি বেলেগক যাচাই কৰি চাওক আৰু কি কম, মই ক'লে তো বিশ্বাস নকৰিব। নাম কি? মোৰ নাম কালা বসাক। কি হয় এটা? মোৰ মা হয়। আপুনি ডেইলি তেওঁক মাৰিবলৈ অভিযোগ চাইলে হল, যাচাই কৰি চাইলে হল, মই কি ক'ম। ইফালে ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ বৃদ্ধাগৰাকীক লৈ যায় থানালৈ। যোৱাকালি ৰাতি মই যেতিয়া দোকানৰ পৰা আহোঁ, তেতিয়া মানে সেই ৰাস্তাত এই মাঘ মাহৰ ঠাণ্ডাত এই মাইকী বুঢ়ীজনী তাৰমানে ইয়াতে বহি আছিলে। মানে তেতিয়া মই সুধিলোঁ, সোধাতে তাৰমানে ক'লে যে মানে ঘৰৰ পৰা উলিয়াই দিছে আৰু এনেকৈ প্ৰায় মানে উলিয়াই দি থাকে, প্ৰায় আমি দেখিবলৈ পাওঁ। এবাৰ আমি ক'বও গৈছিলোঁ, পিছত সিহঁতে তাৰমানে সিহঁতৰ মততে মত দি থাকে, মানে একচেপ্ট নকৰে, মানে যাব নিদিয়ে। আৰু দাদেক ভায়েক আছে, সিহঁতৰ তাতেও মানে লৈ নাযায়। এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে বিজনীবাসীক। বিজনীৰ পৰা মিণ্টু ৰিপৰ্ট। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।